আসসালামু আলাইকুম দর্শকসকল আজিৰ এই ভিডিঅ'ত আমি জংগে বদৰ অৰ্থাৎ বদৰ যুদ্ধৰ বিষয়ে ক'বলৈ গৈ আছোঁ। পোনপ্ৰথমে মই কৈ দিওঁ যে বদৰ যুদ্ধৰ বিষয়ে জানা আমাৰ মুছলিমসকলৰ বাবে এটা জৰুৰী এটা বিষয়, কাৰণ এইটো এটা বেছিক বস্তু হয়। কাৰণ ইয়াৰ পৰাই ইছলামৰ প্ৰচাৰ হৈছে। তাৰ আগতে ইছলাম যদিও আছিলে বহুত কম সংখ্যক আছিলে বা কমজোৰ আছিলে, ইয়াৰে পিছত মুছলিম আৰু ইছলাম ধৰ্মটোৱে শক্তি পাইছে আৰু গোটেই দুনিয়ালৈ প্ৰচাৰ হৈছে। এই যুদ্ধখনে গোটেই অল্ড হিষ্ট্ৰী চেঞ্জ কৰি দিছে, য'ত আজি ইছলাম ছেকেণ্ড হায়েষ্ট একচেপ্টেড ধৰ্ম হয়। আৰু তাৰ পিছতে ইছলামৰ সম্প্ৰচাৰ আৰু প্ৰচাৰ বহুত দূৰ দূৰলৈকে গুচি গৈছে। গতিকে ইয়াৰ বেকগ্ৰাউণ্ড হিষ্ট্ৰী আগে বুজি লওঁ আমি, এইটো বাৰু হ'ল কেনেকুৱা। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত পোনপ্ৰথমে ৱাহি আহিছিল গড়ে হীৰা অৰ্থাৎ হীৰা গুহাত, তাৰপিছত তেওঁ 3 বছৰলৈকে মক্কা মুকাৰৰমতে 3 বছৰলৈকে কি কৰিছিলে, ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে, কিন্তু চিৰৰান অৰ্থাৎ তেওঁলোকে প্ৰচাৰ হিচাপে নহয়, আস্তে আস্তে বা লাহে লাহে মানুহৰ মাজতে কৰিছিলে। তাৰপিছতে নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু চহাবাসকলে মুহাজিৰিন মক্কাৰ চহাবাসকলে মক্কাৰ কুফাৰসকলৰ যিবিলাক ষ্ট্ৰংনেছ আৰু তেওঁলোকৰ যি আজাব বেছিকৈ দিছিলে, বেছিকৈ তেওঁলোকক কষ্ট দিছিলে, তাৰ বাবে বেছিকৈ জুলুম কৰিছিলে, তাৰ বাবে তেওঁলোকে কি কৰিলে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কিছুমান সাহাবা মুহাজিৰিনসকলে মদিনালৈ হিজৰত কৰিলে, মদিনালৈ ৰাওনা হ'ল আৰু তাতে 10 বছৰ থাকিল। তাৰপিছত 2 নম্বৰ হিজৰীত এই বদৰ যুদ্ধৰ সময় কেতিয়া, 2 হিজৰী 17 নম্বৰ ৰমজান মাহৰ 17 তাৰিখ 2 হিজৰী, আৰু এইটো হ'ল ইছলামিক ডেট হিজৰী কেলেণ্ডাৰ হিচাপে, আৰু জেনেৰেল বা মিলাদী হিচাপত হয় 624 চন খ্ৰীষ্টাব্দ 13 মাৰ্চ 624 খ্ৰীষ্টাব্দ। গতিকে এই যুদ্ধৰ পৰা আমি বহুত কিছু লেচনছ পাওঁ, সেইবিলাক বাৰু মই পিছত আপোনাক কৈ আছোঁ, বহুত কিবা কাৰণে আমি শিকিব পাওঁ কৈ আছোঁ। তাৰ আগতে এইটো আৰম্ভণি এনেকুৱা হয় যে যেতিয়া চহাবাসকলে মদিনালৈ ৰাওনা হ'ল, তেওঁলোকৰ যিবিলাক সামগ্ৰী, তেওঁলোকৰ যিবিলাক বস্তু মক্কাত থৈ আহিছিলে, সেইবোৰ তাৰে কুফাৰসকলে নিজে লৈ লৈছে আৰু তেওঁলোকৰ আৰ্মিক শক্তিশালী কৰিবলৈ তাৰে পইচাবোৰ ইনভেষ্ট বা সেইবিলাক খৰচ কৰিছে। আচলতে সেইবোৰ মাল বা সেইবোৰ বস্তু, সেইবোৰৰ সা সম্পত্তি কাৰ আছিলে, মুছলিমসকলৰ আছিলে, চহাবাসকলৰ আছিলে। পিছত 2 হিজৰীত কুৰাইশসকলৰ চৰ্দাৰ, তেওঁলোকৰ লিডাৰ যি আছিলে আবু চুফিয়ান, পিছলৈ তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। আবু চুফিয়ান চহাবা আছিলে, কিন্তু তেতিয়া ইছলাম গ্ৰহণ কৰা নাছিলে। তেওঁ শাম দেশৰ পৰা তেওঁৰ ডাঙৰ বিজনেছ আৰু তেওঁলোকৰ গ্ৰুপৰ সৈতে, দলৰ সৈতে আহি আছিলে। তেতিয়া নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভাবিলে যে এওঁলোকেতো নিশ্চয় মদিনা হৈয়ে ৰাস্তা ল'ব, গতিকে আমি এই চেগতে, এই সময়তে, এই মৌকাতে আমি তেওঁলোকৰ পৰা আমাৰ যি মাল, আমাৰ যি সা সম্পত্তি তেওঁলোকে লৈ লৈছিলে, সেইবোৰ আমি লৈ লোৱাৰ এটা সময় আছে, আমি চান্স এটা পাম। গতিকে ভাবিলে যে মুছলিমসকলৰ এটা সৈন্যৰ এটা দল বনাই বা সৈন্য বাহিনী বনাই তেওঁলোকক হামলা কৰাৰ বাবে, এটেক কৰাৰ কাৰণে। এই কথা আবু চুফিয়ানে আগতে গম পাই তেওঁলোকৰ কুৰাইশ বংশৰ তেতিয়া কুফাৰসকলক কৈ দিলে যে এনেকুৱা হৈ আছে, আমাৰ ওপৰত এটেক হ'ব পাৰে বা হামলা হ'ব পাৰে, গতিকে আপোনালোকে হেল্প কৰিবলৈ আহক। আৰু তেওঁ ৰাস্তা বদলি কৰি লৈছে। তেতিয়া কুৰাইশসকলে 1000 সৈনিকৰ সৈতে, 1000 ডাঙৰ বহুত বেছি ঘোঁৰা আৰু ভাল তেওঁলোকৰ যোদ্ধাৰ সৈতে এটা ডাঙৰ দল, সৈনিকৰ দল এটা গঠন কৰিলে আৰু মুছলিমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠাই দিলে। ইয়াতে মুছলিমসকলে এতিয়া মাত্ৰ 313 সৈনিকৰ সৈতে আৰু 2টা ঘোঁৰা আৰু 70টা উটৰ সৈতে যুদ্ধলৈ ৰাওনা হৈছে। মুহাজিৰিন আৰু আনছাৰসকলে একেলগে লগ হৈছে, তেওঁলোকে যুদ্ধৰ বাবে ৰণনীতি বনাইছে, আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই ৰাতি গোটেই আল্লাহৰ ওচৰত দুৱা খুজিছে, হে আল্লাহ, আপোনাৰ দিন, আপোনাৰ ইছলামক আপুনি ৰক্ষা কৰাব লাগিব, কাৰণ এইসকল মৰি গ'লে আকৌ আপোনাৰ দিন বচাবলৈ এই দুনিয়াত কোনো নাই। গতিকে পিছত আল্লাহ তাআলাই নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ৱাদা কৰিছে, কথা দিছে যে মই নিশ্চয় সহায় কৰিম, যোৱা তোমালোকে যুদ্ধ কৰা। আৰু তেতিয়া মুছলিমসকলে 313জন সৈনিকৰ সৈতে যুদ্ধ আৰম্ভ কৰিলে। প্ৰথমে আলী ৰাদিয়াল্লাহু আনহু, হামজা ৰাদিয়াল্লাহু আনহু আৰু উবাইদা ৰাদিয়াল্লাহু আনহু তেওঁলোকৰ কুফাৰৰ 3জনৰ সৈতে, উতবা, শাইবা আৰু ৱালিদৰ সৈতে যুদ্ধত লিপ্ত হ'ল।
আৰু আমাৰ তেওঁলোকক কুফাৰসকলক কতল কৰি দিলে হ'ল কাৰণে কিছু কিছু সময়তে 70জন কুফাৰক মাৰি পেলালে আৰু তেতিয়া তেওঁলোকে ভয় খাই লাহে লাহে পলাবলৈ চেষ্টা কৰিলে আৰু কুফাৰৰ তেতিয়াৰ ডাঙৰ চৰ্দাৰ আবু জেহেলক মুআদ আৰু মুআৱিজ নামৰ দুইজন সৰু ল'ৰাই মুছলমানৰ দুইজন সৰু সৈনিকে মাৰি পেলালে আৰু ইয়াৰ পৰাই বৃহৎ জয়ৰ প্ৰতি আগবাঢ়ি আছে আমাৰ মুছলিম সৈনিকসকল আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামক আল্লাহ তাআলাই যি ওয়াদা কৰিছিল সেইটো ভালকৈ সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াৰ পৰাই ইছলাম লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিলে কাৰণ কিয় ইয়াৰ পিছত দলে দলে মানুহ ইছলাম গ্ৰহণ কৰিবলৈ আহি আছিল আৰু এই যিসকল সহাবা বাদাৰ আছে এওঁলোকৰ বহুত গুৰুত্ব আছে এওঁলোকৰ বহুত মৰ্যাদা আছে ইছলামত কাৰণ কিয় এওঁলোকৰ বাবে আজি আমি ইছলামক এনেকুৱা এটা স্বৰূপত এনেকুৱা এটা ৰূপত দেখা পাইছোঁ এওঁলোকৰ নাম পঢ়ি যদি আমি কিবা দোৱা কৰোঁ সেই দোৱা আল্লাহ তেতিয়াই কবুল কৰি লয় কাৰণ এওঁলোকৰ নামত সিমান বৰকত আছে গতিকে আৰু বেছি বদৰ যুদ্ধৰ বিষয়ে আৰু বেছি ক'বলৈ এতিয়া নাযাওঁ আগন্তুক সময়ত কেতিয়াবা আৰু কম আৰু যদি আমাৰ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা ভাল কণ্টেণ্ট আকৌ বা বেলেগ বিষয়ত ভিডিঅ' লাগে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত আমাক জনাবলৈ পাহৰি নাযাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।